গুড মৰ্ণিং ফ্ৰেণ্ডছ, আছামিজ জিয়াৰ ব্লগৰ উন্নত দিলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভাল। আমাৰ ভাল নহয়, আমাৰ সকলোৰে জ্বৰ কাহ চৰ্দি গোটেই দুৰ্বল হৈ আছে, চবৰে জ্বৰ উঠিছে ঘৰৰ। গতিকে সেই হিচাপে আজি মেডিকেল কলেজত যাম, গোটেইকেইটাকে লৈ যাওঁ দেখুৱাবাক লাগিন। তাতে কি কয় কি নকয় তেনে চাই লওঁ। একেদিন এনেই কমাৰ্চি মেডিকেলত দেখাই আছিলোঁ, কিন্তু ভাল পোৱা নাই। গতিকে আজি নলবাৰী মেডিকেল কলেজত যাওঁ, যাই পেলাই আপোনাৰ দেখাই লওঁ, দেখাই পেলাই কি কৈ চাওঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহি পালোঁ নলবাৰী মেডিকেল কলেজ। যাই পেলাই ভিতৰত যাই টিকেটকেইটা কাটি লওঁ। টিকেটত বহুত মানুহ হ'ব, লাইন পাতিবই লাগিব। ভিতৰত সোমাই আহিলোঁ, চাওক। মানুহ আছে বহুত, টিকেটৰ লাইন কাটাত, গতিকে লাইনত থিয় দিব লাগিল। এতিয়া লাইনত থিয় দি লওঁ। এতিয়া ধুনীয়াকৈ লাইনত থিয় দি ল'লোঁ। মোৰ আগত আৰু 6টামান আছে, আৰু এইফালে চাওক, এইফালে 2টা লাইন আছে। তাৰমানে আজি বহুত মানুহ, গতিকে ৰখিব লাগিব। টিকেটকেইটা কাটি ল'লোঁ, 7টা টিকেট। মানে ঘৰৰ গোটেইকেইটাতে জ্বৰ কাহ চৰ্দি লাগছি, সেইকাৰণে মেডিকেলক দেখাবলৈ আহিলোঁ গোটেইকেইটাকে। আজি 7টা কাটি ল'লোঁ। এতিয়া চাই লওক একবাৰ। এইটো এটা বেমাৰী, এইটো এটা মুখে মিলিব নাই, মাই বাবু। এতিয়া মই মেডিচিন বিভাগলৈ যাই আছোঁ। মেডিচিন বিভাগত প্ৰথমতে মা আৰু বৌক দেখাই লওঁ, তাৰপিছত মুনু আৰু বাবুক শিশু ৰোগ বিভাগত দেখাব লাগিব। শিশুৰ বিভাগত প্ৰথমে মা আৰু বৌক দেখাই লওঁ, আৰু যিখিনি হয় আপোনালোক পিছত লগ পাই আছোঁ, কৈ আছোঁ। দেখা হৈ গ'ল। দেখা হোৱাৰ পিছত এতিয়া তাৰমানে মাক এক্সৰে আৰু কফৰ পৰীক্ষা কৰিব দিছে। বাকী আৰু বৌকো এক্সৰে আৰু কফৰ বৌক এক্সৰে কৰিব দিছে, আৰু কেইটামান পৰীক্ষা কৰিব দিছে। সেইকেইটা কৰি লওঁ। কৰি লোৱাৰ পিছত কি কৰি ডক্টৰে চাওঁ। দেখাৰ পিছত ৰিপৰ্ট গোটাইতে নিদিব পাৰে আজি, তথাপিতো ৰেডি কৰক। আৰু এনক দেখা হোৱাৰ পিছত এতিয়া মুনুহঁতক দেখাব যাওঁ। এতিয়া বাবু আৰু মুনুক দেখাব যাই আছোঁ। ফাৰ্ষ্ট ফ্ল'ৰলৈকে, ছেকেণ্ড ফ্ল'ৰৰ পৰা আহিলোঁ। খবৰ পাতি ভাল নহয়। আমাৰ গুণু আৰু বাবুক ভৰ্তি কৰিব দিছে, বহুত দুৰ্বল হৈ আছে কাৰণে। এতিয়া ভৰ্তি কৰি বান্ধক। ভৰ্তি কৰাৰ পিছত চেলাইন বেছি দিব, শক্তি পাক অলপ, আৰু পৰীক্ষা কৰিব দিছে। আজি পৰীক্ষা কৰা, কালি ৰিপৰ্টগিলা দিব। আজি কৰিলোঁ পৰীক্ষাকেইটা। বৌ আৰু মাকো তাৰমানে চাই পেলাই কিবা কাৰণে কৰিব দিছে, কৰিলোঁ। এতিয়া মায়ে যাব ঘৰত, বৌ মুনু বাবু এটা থাকিব। সেইটো বিদিশা চেলাইন দি গৈছে। ভাল পাইছ কোনো? ভাল পাইছ অলপ? পোৱা নাই? আৰু ইফালে বাবু আছে। এইবোৰ কিবা বিদ্যাস আছে বোলো, এতিয়া ভালে ভালে আছে। অলপ পিছত হাহাকাৰ লাগিব। এতিয়া মই ঘৰত যাওঁ, নখ থলোঁ। বাবু আৰু মুনুৰ আছে, বেয়া লাগছে বহুত, দূৰ থাকিব লগা হ'ল। মুনু আৰু আইতাক আছে লগত, দেউতাক আহি আছে গুৱাহাটীৰ পৰাই। দেউতাক সকলোকাৰণে ভাল পায়, তাৰবাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, সকলোৱে প্ৰাৰ্থনা কৰিব সকলোকাৰণে ভাল পোৱাৰ বাবে। ঘৰত আহি পালোঁ। ঘৰত আহি গা পা ধুই ল'লোঁ, ধুই পেলাই এতিয়া গুণুৰ লগত খেলি আছোঁ মানে আমাৰ এই গুণুৰো বেমাৰ, জ্বৰটো অলপ ভাল পাইছে। এতিয়া কাহটো আৰু পানী লগা আছে। গুণ চা কি হ'ল? গুণ হামু লাগছি? গুণ হামু লাগছি? হামু লাগছি? টাটা দে ভালকৈ দে, দেখা আকৌ দে টাটা। সকলোৱে আশীৰ্বাদ কৰিব আমাৰ গুণুৰ লগতে বিদিশা আৰু বাবু যাতে সকলোকাৰণে ভাল পায়। সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব। আজি ভিডিঅ' এইখিনি আছিল। আকৌ নতুন ভিডিঅ'ত লগ পাম। টাটা, বাই বাই। গুণু বাই বাই দে একবাৰ। বাই বাই দে, বাই বাই দে, বাই বাই দে, বাই বাই দে, দে দে, বাই বাই দে, বাই বাই, বাই বাই।